তাৰমানে 2025 চনতেই এইটো ৰাস্তা দিছিল ইয়া অট'নমাছ কাউন্সিলৰ পৰা। এই ৰাস্তাটো শুভ উদ্বোধন কৰিছিল আমাৰ MLA অতুল বৰা ডাঙৰীয়াই, মিলেশ্বৰ দেউৰী তেওঁ আৰু আমাৰ লোকেল কেইজনমান মানুহৰ লগত। এইটো দুখ আৰু পৰিতাপৰ বিষয় এই যে আমাৰ এই অঞ্চলৰ প্ৰায় 100ভাগেই ক'বলৈ গ'লে কৃষিজীৱী। এইটো হৈছে মুখ্য পথ কৃষি ব্যৱস্থাৰ। ইয়াৰ এইফালে মানে অহা যোৱাটো এইবাৰ এনেকুৱা সমস্যা হৈছে যে শালি খেতি কৰিছিল মানে ধান আনিবই পৰা নাই। গতিকে ৰাস্তাটো সোনকালে হ'লে ভাল হ'লেহেঁতেন, কিন্তু হোৱাটো নায়েই। এতিয়া ৰাইজৰ বুঢ়ো খেতিৰ ছিজন, চাইকেল এখন খোজকাঢ়িও যাব পৰা নাই এই ৰাস্তাটো। আমি নিজাববীয়াকৈ পূব ডিমৌৰ উন্নয়ন সমিতিৰ ফালৰ পৰা আৰু ৰাইজৰ সহযোগত কেইজনমান উদ্যোক্তাক লৈ আমি মানে নিজে এই ৰাস্তাটো এতিয়া ঠিক কৰি আছোঁ। আৰু এইটো দুৰুং ৰাজহ গাঁৱৰ ৰাইজৰ উন্নয়ন পুঁজিৰে এতিয়া এটা কামৰ শুভাৰম্ভ আৰম্ভ হৈছে আৰু এই কামটি কৰিবলৈ 5/1/2025 চনতে তিৱা স্বায়ত্ত পৰিষদৰ সদস্য মিলেশ্বৰ দেউৰীৰ আবণ্টিত পুঁজিৰে আমাৰ 52 নং দিছপুৰ সমষ্টিৰ বিধায়ক মহোদয়ৰ দ্বাৰা আধাৰশিলা স্থাপন কৰি এতিয়ালৈকে কামটি সম্পূৰ্ণ নোহোৱাত ৰাইজে নিজৰ পুঁজিৰে এই কামটো আৰম্ভ কৰিছে। অৰ্থাৎ পূব ডিমৰীয়া গাঁও উন্নয়ন সমিতি বুলি এখন আমাৰ উন্নয়ন সমিতি আছে, তাৰ আবণ্টিত পুঁজিৰে এতিয়া ৰাইজে এই কামটো ৰাইজৰ সুবিধা হোৱাকৈ কৰি আছে। আৰু ইয়াত যথেষ্ট বুঢ়ো খেতি হয়, এইবাৰ শালি খেতিও হৈছে। ধানখিনি আনিবলৈ যথেষ্ট কষ্ট হৈছে, ট্ৰেক্টৰ বা গাড়ী লৈ পথাৰত যাব নোৱাৰে। সেই ভাবি ৰাইজে আৰু তলৰ ফালে কেইবাঘৰো পৰিয়াল বহিছে, তেওঁলোকৰ যাতায়াত ব্যৱস্থা যথেষ্ট কষ্টকৰ হৈ আছে। সেইকাৰণে ৰাইজে নিজাববীয়াকৈ কেইজনমানৰ উদ্যোগত এই কামটো কৰিবলৈ লৈছে। গতিকে আমি অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক, যাতে তিৱা অট'নমাছ কাউন্সিলৰ জৰিয়তে আবণ্টিত ধনেৰে আমি ৰাইজে শুনামতে 22 লাখ টকাৰ পুঁজি আবণ্টন হৈছিল আৰু 300 মিটাৰ CC ব্লকৰ ৰাস্তা হ'ব লাগিছিল, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কাৰ্য ইয়াত হোৱা নাই বা একেবাৰে আৰম্ভ কৰা নাই। গতিকে ভৱিষ্যত যাতে আমাৰ এই ৰাস্তাটো অতি সোনকালে কাম আৰম্ভ কৰে তাকে আমি দৃষ্টিগোচৰ কৰিলোঁ।